মানে ভিউজটো কমি যোৱাৰ পাছত এটা হেলা আহি যায় না, কিনো ভিডিঅ' কৰিবি আৰু মানুহ নাচয়ে হৈছি। এতিয়া ভিউজটো আহিব না, আৰু এতিয়া মানে ইচ্ছা কৰি মানে নুঠু খুজিলেও মানে উঠবই লাগিব। নহয় দে পেটৰ কামাৰ কিহৰ কামাৰ ইয়াৰ চব কামাৰে ধৰে, সেই কামাৰো বেছি হৈছে। এতিয়া আমি বেকাৰ আৰু আমি উঠছিয়ে কি हेलो गाइस, गुड मॉर्निंग एंड वेलकम बैक टू आवर चैनल ब्रदर्स कलेक्शन। माने परिदिनार पे आज हे केमेराটো हातত ললো। মানে কেছে মানে অলপ হেলা চেলা হান হৈছে আৰু গাঁৱত মানে পূজা অলপ চলি আছে। পূজা নহয় সভা চলিছে, সভা। আৰু তই বাপুজি দেৰিকে উঠলি কেইটা উঠছা কচোন? গুড মৰ্নিং বুলি ক'লো হে, ফৰ্দিৰ পৰা আৰম্ভ কৰচোন তো। গুড মৰ্নিং কব লগা নাই গাইস উপায় নাই, এটাই বাজে। হাৰি গলো দক, মানে মোবাইল চুইচ অফ আছিল, ফোন কৰি মৰি আছে। 7 বাৰ ফোন কৰিছো গাইস, 9টাৰ পৰা বোলে আজি পুৱাৰ পৰা ভিডিঅ' বনাও, কিন্তু তুই ঘুমে আছে লাপুৰি কিনে ঘৰত যাও মাতিলো, তথাপিও নুঠিলা। মই কিমান কাম কৰিলো জগত খানৰ, যিটো গাড়ী বেয়া আছিল গাড়ী ভাল কৰি আনি ঘৰত থৈ দিলো। এতিয়া তোৰ কাৰণে পৃথিৱীখন ঘূৰি আছে, নহলে এখন স্থিৰ হৈ থাকিল হয় হেলা কো। গাইছ মই নকওঁ দে, ইয়ে লেট কৰিবাৰ মোকে গালি পাৰিব দে, চাই থাক। গাইছ মানে কি জানা নাই, দেৰিকে উঠা মানে এটা হেলা হৈ গৈছে ভিডিঅ' কৰাৰ কাৰণে। মানে ভিউজটো কমি যোৱাৰ পাছত এটা হেলা হৈ যায় না, কিনো ভিডিঅ' কৰিবি আৰু মানুহ নাচয়ে হৈছি। এতিয়া ভিউজটো আহিব না, আৰু এতিয়া মানে ইচ্ছা কৰি মানে নুঠু খুজিলেও মানে উঠবই লাগিব। নহয় দে উঠো দে, ৰখিছে মানুহকেইটা মানে। এতিয়া মানে সেইটো হোৱাৰ কাৰণে অলপ টোপনি টোপনি মাৰি থাকো দক, নে কি কয়? তোৰ হোৱা নাই নেকি হেলা? মোৰ কিন্তু বেয়া হেলা হৈছে, বুজিছা না? চাবা অলপ কচোন মানুহ ভিডিঅ' চিডিঅ' চাব অলপ চেষ্টা কৰিব লাগিব। আমি আমাৰো ভুল হৈছে দেচোন, এইটো আমাৰো নহয়, আমাৰে আমিও কন্টেন্ট দিবা আৰু নাই। সেইটোৱে কথা। ৰাম মন্দিৰ যাম কৰিছিলো, এতিয়া শুনছো যে ফেব্ৰুৱাৰীত বোলে বন্ধ। শুনছো একদম গোটাই মাথো বোলে বন্ধ কৰি থৈ দিব, বানাব নেকি না কি বা। তো যদি খোলা থাকে আমি ফেব্ৰুৱাৰীত যামেই গাইজ, টেনচন ল'ব লগা নাই। আৰু যদি বন্ধ হয় আমি সেইত যাম, কি কৰে মাৰ্চত যাম। চাই থাকক অলপ, আমি পথৰ পে ৰ'দ পুৱে আহো, মানে ঠাণ্ডা লাগি গৈছে মস্ত ডক গাইজ। দেখছি না কমবা এনকে ভিডিঅ' বনাব হ'লে আহো, আৰু হাগা লাগে আৰু ঘৰত ঘূৰি যাব লগা হ'ল। 1 কিলোমিটাৰ মান দূৰত আহি পাইছিলো আমি, ৰ'দটোত পুৱা বোলে অলপ ভিডিঅ' কৰো। পেটৰ কামাৰ কিহৰ কামাৰ ইয়াৰ চব কামাৰে ধৰে, সেই কামাৰো বেছি হৈছে, গম পাইছি না? মানুহে হাগি হিগাৰ একদম অৱস্থা একদম চেজ হৈ গৈছিল, এলপা পৰি গৈছে কি ন ইমান হাগা। পেটটো কিবা খামচামাত ধৰি আছে, খামোচ। কি খাইছিলা? মাংস খাইছা? আকৌ কালি জিলাপি খাইছিলো সভাত। দগৰি মাংস জিলাপি এখন খাইছিলো সভাত। জিলাপি কেতিয়া খালা? ঘৰত আনিছিলা মাই। সেইকাৰণে পেট বেয়া হৈছে, মোক যদি নেক্সটকে খাই থাক। বলা অলপ বাজাৰ কৰিব। কবাও নোৱাৰো, কলে আগে শিখৰতে বদনামটো কৰিব। জ্বৰ উঠিলেও শিখৰৰে বদনাম, সেইকাৰণে খাবা নালাগে। হাগিলেও শিখৰে, বেছিকে মোটা হলেও শিখৰে, চব শিখৰকে বদনাম দিয়ে। জ্বৰ উঠিলেও শিখৰৰ কাৰণে উঠে, সেনা নে ঘৰৰ মানুহগিলা। এই জিনকে আমাক সৰুতে আগতে কৈছিল যি মোবাইল চাই থাকিবি পেটৰ বিষ উঠব, মোবাইল চালে কিয় পেটৰ বিষ উঠে? সেইটো কিবা কথা হ'ল নেকি? শিখৰ খালে হাগা হয় নহয়, হলি তোমাৰ কেঞ্চাৰ হ'ব, নহলে পাথৰ হ'ব। মই বুজিয়ে নাপাওঁ দা, ইমান গালি খাম ঘৰত। নাই তাৰমানে বেলেগ একো নহয়, মানে চিগাৰেটটো বাদ দে। মই কৈ আছো বাদ দে, এইটো অলপ বাদ দিবা নহ'লে কমে দা, লাহে বাদ দে তুমি। বাদ দিব পাৰিলে কোনবাই কৰিলি, মই কৈছো মই মানুহ নহয়, মানুহ হাৰিত নপৰো। তুমি মানুহ ভালু গান দেখা হলে দেচোন, এই বুলি মানুহ বুলি কিয় নাপাব? তুমি হলা পুলিংগ, স্ত্ৰীলিংগ লাগে নেকি? বাজাৰত যাম বোলা সুলভ মূল্য, বাজাৰখনত সুলভ মূল্য মানে এখন নামে সুলভ মূল্য, কিন্তু আমাৰ নদলা বজাৰতকে দাম বেছি এখানৰ। হয় নেকি? আৰু বস্তুগিলা ইমান ঠিক নহয়। যাম বলা কৰি আলুটো বেয়া নহব, বাচি আনিম যিহেতু। দক চাই থাকক বাজাৰৰ পৰা এখানে গাছ ভকতৰ বজাৰ, কিবা গাছ খাই যাব লাগি আছে কিবা। আমি বাজাৰটো কৰি কিনে আহি পালো অপচৰা। মানে আপোনালোকক মই এটা ইম্পৰ্টেণ্ট কথা কওঁ, যি কি হৈছে জানা, আমি একদম সুকলমে বঢ়িয়াকে গাড়ী আমি কৰি 2024ৰ প্ৰথম মাহটো শেষ কৰি দিলো। আৰু আমাৰ হাতত 11টা মাহ আছে, সেই 11টা মাহ আমি ঘুমে কিনে টাইম নষ্ট কৰি শেষ কৰি দিব লাগিব। সেইটো বস্তুৰ দায়িত্ব আমাৰ। যোনগিলা মানে বেকাৰ আছে, মানে চবকে কৈছো, চবৰে এইটো দায়িত্ব দক, একদম দায়িত্বগিলা পালন কৰিব লাগে। মানে কি কৰো আমি, উদ্দেশ্য মেইন লক্ষ্য, প্ৰধান লক্ষ্য 3-4 বছৰ এনেকে খেদেছো, আগতেও খেদেছো। মিছা হলে কি পঢ়া লাগ হৈছিল না, তেতিয়া মানে কব পাৰিছিলো যে আমি ষ্টুডেন্ট অমুকত পঢ়ি আছো। এতিয়াতো সেইটো নাই, গতিকে আমি বেকাৰ। আৰু আমি কি পেটৰ বিষ উঠা উঠছো, কি উঠছি উঠা বুলি কলি দেখোন।
পেটৰ বিষ উঠছি তাকে- পেটৰ বিষ উঠি আছে তাকে কো মই কিবা বেলেগ কৈছো নি মই খালি সুধছোহে সুধিলেও বেয়া মানে এতিয়া গাইছ মোক বেয়া আন পাই নেকি কওকচোন ই মানে মোক বেয়া কৰি এৰিব অভদ্ৰ চালা সেই গাইজ এখিনি জেগাক অপ্সৰা বুলি কিয় কয় মই কিন্তু নাজানো দক সকলোৱে হেনো কয় অপ্সৰা অপ্সৰা তো এখিনি জেগাৰ নাম এতিয়া অপ্সৰা কিন্তু কিয় কয় সেইটো ৰহস্য নাজানো তই জানা ময়ো নাজানো এখিনি যে কয় সেইটো জানা না তই অ সেইটো মেইন এখিনি অপ্সৰা বুলি কয় কিয় কয় নাজানো কিন্তু দক দক আৰু গাইছ আমাৰ গাঁৱত যি সভা চলি আছে তাতে মানে যি সৌন্দৰ্য প্ৰতিযোগিতা আছে মোকো ভাগ ল'বাৰ কাৰণে মাতিছিল ফোন কৰি আছে যাম অলপ পিছত সৌন্দৰ্য প্ৰতিযোগিতা না কুৎসিত প্ৰতিযোগিতা সৌন্দৰ্য তোক কিয় মাতিলা নহ'লে থৌগা যি থৌগা তে তই না তে দে ঠিকে আছে কৌ কৌ গাইছ থৌগা নহয় নেকি মই কওকচোন হা গালত ফুটাই থাকবা পাৰে সেইবুলি হানচা ময়ো তোৰো এই ইয়ান দেখি অম্পুৰি অম্পুৰি মস্তি কেদাৰ খান বুলি কওঁ বেৰ কেদাৰ খান হান দেখি দেখো তো হলেওতো এক্টৰ না মই এক্টৰে পিছ ৰাস্তা আনিছি গাল খান আলকাতৰা দিয়া আনিছি গাইছ হয় মানে পেটটো একদমেই উতলি আছে মোৰ সি আৰু তাতে মোক বাজবা ইচ্ছি কুত্তাই ঠকৰাই বান্দাৰে গাইছ আজিকালি ৰিলছডাল চাব নোৱাৰা হৈছে একদম মানুহৰ আগত লাজ লাগি একদম মোৰ নাক কাটি যোৱা হৈছে আৰু ফেচবুকডালো অনে কৰিব নোৱাৰি যি ভাষা নাই দক আৰু আপি গেলাতো আপি গেলাই বিয়া তিৰি গেলা কি হে আপাও লাজ চৰম নাই তাহাঁতৰ গাইছ দেই আৰু কি হৈছে জানা কচোন মই মানে আজি পুৱা এটা নিউজ চালো পৰ্টেল নিউজ গিলা ফেচবুকত বেছিকে পৰ্টেল নিউজ ফেচবুকত বেছিকে চলে তো ইউটিউবতকে গম পানা পৰ্টেল নিউজ এটা কি দিছি কোনোবা এটা হিন্দীৰ মাষ্টৰে কিবা ছাত্ৰীৰ লগত ফোন কৰিছি সেইডাল নিউজ হল কিবা তাতে আকৌ না আকলা কল ৰেকৰ্ডিংটো বাজে থৈ দিছি সাপ কোৱা দিব লাগে জানা না মানে কি হ'ব আৰু ফেচবুকতো সেই ভিডিঅ'ৰ সেকশন যাবাই নৰি তাতে ফিফা ৱৰ্ল্ড কাপ হে কিবা হে 18+ নহয় 40+ ভিডিঅ' জানো আলা লাগা কষ্টি গাইছ চেছে হৈ গৈছে দুনিয়া মেটা হৰবে বেছি হৈছে সঁচাই আৰে ৰিজাল কি হৈছে মানে কচোন তই মই এতিয়া নুখলোৱে সঁচাই বিদ্যা হৈছো মই এলা নুখলোৱে এতিয়া মই বন্ধ কৰিছো গলা ইউটিউব শৰ্টছটো অলপ ভালে আছে ইউটিউব শৰ্টছ কিবা হলো শিক্ষা পাৰবি তই তাতে কি শিক্ষা পাৰবি ৰিলছ এই ফেচবুকৰ ভিডিঅ' এগলা মানে ইমান বেয়া হৈ গৈছে শিক্ষা পাৰবি কিবা শিক্ষা পাৰবি হে পাৰবি বাদি বেয়াটো মই নেঘুৰে গাইছ দে গাইছ চব আপি তিৰি কনে দেই মানে কিছুমান আছে সঁচাই ক'লো না মানে টাউন একদম বেবিচাৰি কৰি ফেলছে একদম ৰিল জক ফেচবুক কিবা হওক একদম ধ্বংসৰ গৰাহত গেছি টাউন লাভ নাই দাক চাই গাইছ সাপোৰ্ট কৰিবা নাগে সঁচাই দে আৰু তাৰ ফলোৱাৰ্ছ দেখছা সেইটোৱে মই কৈছো মানুহগিলা সাপোৰ্ট কৰে তলত গালি বিৰবা যাওঁ মানে কি এইটো তাৰ এটা সাপোৰ্ট যে কমেণ্ট গেল শ্বেয়াৰ হল সেইটোৱে বস্তুটো তাক চাবাই নেকি এগলা হাইড কৰি থবা লাগে মানুহ যে কিমান টেলেণ্ট দেখে মৰি আছে সেইগলা নাই আকৌ আমাক সাপোৰ্ট কৰ আমাৰ টেলেণ্ট নাই দেছো আমি ভ্লগ বনাও কি টেলেণ্ট মুখত যি তাকে বুকু হলিও সাপোৰ্ট কৰিব লাগে সাপোৰ্টটো কৰিব জানো এইটো কৰিব বুলি জানো বেয়া দেখা নাই নহয় আকৌ দে চাই থাকচোন দে চাই থাক পেটৰো বিষ উঠি দে অলপ দে ৰিলছৰ কথা কওঁতে এতিয়া মই ইনষ্টাগ্ৰামটো অন কৰিলো মানে এটা মই ষ্টৰি দিছিলো মানে চালো আৰু কেইটামান ভিউজ হৈছে 10টা না 20টা তাতে দেখা পালো কি জানে না তিৰি এটাই মানুহ এটা মৰছি গিৰিয়াকে হ'ব নেকি সেইটো লগত ৰিলছ বনাইছে কিবা তোমাৰ লগত চিনাকি হ'ল প্ৰায় 2 বছৰ সেইগিলা কাৰণত ৰিলছ বনাইছি তো মানুহটোৰ আত্মা ক'ত শান্তি হ'ব কওকচোন মৰা মানুহটো কোনেৰে এনাই নকওঁ গাইছ গম পাইছি না খং উঠি গৈছি আৰু নৰো আৰু সহ্য কৰিবা এতিয়া ঘৰকলৈকে যাওঁ ভাত তাত খাওঁ দেৰিও হ'ল আহি কিনে বকিছোঁ আৰু ভাত খাই দক তো গাইছ দিপৰা ভাতটো খাই দিলোঁ আৰু ভিডিঅ'টো মানে আজি ইমানতে শেষ কৰি দিম কাৰণ মানুহৰ পেটৰ বিষ বোলে অলপ বেছি হৈছে গতিকে সি ঘুমে আছে তো আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিলোঁ গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু চেনেলটো একদম ছাবস্ক্ৰাইব কৰি দিব 700 ছাবস্ক্ৰাইবটো কৰিব নহ'লেও জানুৱাৰীত তো ফেব্ৰুৱাৰীতে যাতে কমপ্লিট কৰিব পাৰোঁ তাৰে কাৰণে ছাবস্ক্ৰাইবটো কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম তো আজিৰ কাৰণে বাই জয় হিন্দ বন্দে মাতৰম